বিএ ফার্ষ্ট সেমিষ্টাৰ VAC ভেলু এডেড কোৰ্স পৰিৱেশ অধ্যয়ন। আজি তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইউনিট 1-ৰ কোনকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। তোমালোকৰ যিহেতু এই এক্সামটো VAC এক্সামটো ডিচেম্বৰ মাহত হোৱাৰ কথা আছিল, যিটো পিছুৱাই দিছে, জানুৱাৰী মাহৰ 29 তাৰিখত দি দিছে 2026। তোমালোকৰ ইউনিট 1-ৰ পৰা কোনকেইটা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে ফাইনেল এক্সামত, এইকেইটা কুৱেশ্যন তোমালোকক আজি দেখাম। ইয়াতে এটা শৰ্ট কুৱেশ্যন দিয়া আছে আৰু ইয়াতে দিয়া আছে পৰিৱেশ বিজ্ঞান কাক বোলে। পৰিৱেশ বিজ্ঞানৰ সংজ্ঞাটো দিয়া আছে ইয়াতে, তোমালোকে সংজ্ঞাটো চাই যাবা। আৰু পৰিসৰ আৰু গুৰুত্বটো দিয়া আছে, পৰিসৰ আৰু গুৰুত্বটো চাই যাবা। তোমালোকৰ এইবিলাক ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্টে হয়। তাৰপিছত দিয়া আছে প্ৰাকৃতিক পৰিৱেশৰ বিভিন্ন উপাদানবিলাক তোমালোকে চাই যাবা। বহুতো শৰ্ট কুৱেশ্যন দিয়া আছে উপাদানৰ ভিতৰত। তাৰপিছত ইয়াতে দিয়া আছে গুৰুত্বটো চাই যাবা। তাৰপিছত দিয়া আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়, প্ৰাকৃতিক সম্পদৰ প্ৰকাৰবিলাক চাই যাবা তোমালোকে। অক্ষয় সম্পদ আৰু ক্ষয়িষ্ণু সম্পদ। তাৰপিছত দিয়া আছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ, এইবিলাক তোমালোকে চাই যাবা। আৰু উদাহৰণবিলাক দিয়া আছে নৱীকৰণ আৰু অনৱীকৰণ, এইবিলাকো তোমালোকে চাই যাবা। ইয়াতে দিয়া আছে ঐমিহতীয়া সম্পত্তিৰ সম্পদ। ইয়াতে এটা শৰ্ট কুৱেশ্যন দিয়া আছে। তাৰপিছত দিয়া আছে ঐমিহতীয়াৰ দুৰ্গতি বা ট্ৰেজেডি অফ কমন্স। এইটো তোমালোকে চাই যাবা, তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। ঐমিহতীয়াৰ দুৰ্গতি বুলিলে কি বুজায় বা ঐমিহতীয়া দুৰ্গতি কি, এইবিলাক তোমালোকে চাই যাবা। তাৰপিছত ইয়াতে দিয়া আছে জলবায়ু পৰিৱৰ্তনৰ কাৰণ, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ। জলবায়ু পৰিৱৰ্তন দুটা কাৰণৰ ফলত হয়, প্ৰাকৃতিক কাৰণ আৰু মানৱসৃষ্ট কাৰণ। প্ৰাকৃতিক কাৰণ আগতে দিয়া আছে, এইটো হয় প্ৰাকৃতিক কাৰণ, আৰু মানৱসৃষ্ট কাৰণ হৈছে এইবিলাক মানৱসৃষ্ট কাৰণ। তাৰপিছত দিয়া আছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ। জলবায়ু পৰিৱৰ্তনৰ ফলত কিহৰ ওপৰত প্ৰভাৱ পেলায়, স্বাস্থ্য, কৃষি, পৰিৱেশ, এইবিলাকৰ ওপৰত প্ৰভাৱ পেলায়। এইবিলাক তোমালোকে চাই যাবা। আৰু ইয়াতে দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি। গোলকীয় উত্তাপ বৃদ্ধি কাৰণ হৈছে সেউজগৃহ গেছ। এই সেউজগৃহ গেছ হৈছে কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, এইবিলাক হৈছে এই সেউজগৃহ গেছৰ ফলত এই গোলকীয় উত্তাপ বৃদ্ধি হয়। গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজায়, গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ উপায়, গোলকীয় উত্তাপ বৃদ্ধি ক্ষতিকাৰক পৰিণাম। তাৰপিছত সেউজগৃহ গেছ বুলিলে কি বুজায়, সেউজগৃহ গেছৰ প্ৰভাৱ, তোমালোকে এইবিলাক চাই যাবা। ইয়াতে দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি ক্ষতিকাৰক পৰিণামবিলাক তোমালোকে চাই যাবা। তাৰপিছত দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি ৰোধৰ উপায়। গোলকীয় উত্তাপ বৃদ্ধি কেনেকৈ ৰোধ কৰিব পাৰি। ইয়াতে দিয়া আছে জীৱাশ্ম ইন্ধন ব্যৱহাৰ হ্ৰাস, জীৱাশ্ম ইন্ধন ব্যৱহাৰ কম কৰিব লাগিব, এইবিলাক কাৰণবিলাক ৰোধৰ উপায়বিলাক দিয়া আছে। তাৰপিছত দিয়া আছে বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন কি, এই বহনক্ষম উন্নয়নৰ বিষয়ে তোমালোকে চাই যাবা, এইটো দি থাকে এক্সামত। তাৰপিছত ইয়াতে কয়টা শৰ্ট কুৱেশ্যন দিয়া আছে, তোমালোকে ইয়াৰ পৰা শৰ্ট কুৱেশ্যনবিলাক চাই যাবা। আৰু দিয়া আছে পৰিৱেশ সংৰক্ষণ বহনক্ষম উন্নয়নৰ পদক্ষেপ, এই পদক্ষেপবিলাক চাই যাবা তোমালোকে।
তাৰপিছত ইয়াতে দিয়া আছে প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ